হাজোত স্বেচ্ছাসেৱী সংগঠনৰ ৰেনেছাৰ প্ৰশংসনীয় পদক্ষেপ। বিশ্ব পৰিৱেশ দিৱসত গছপুলি বিতৰণ আৰু ৰোপণ। বিশ্ব পৰিৱেশ দিৱসত হাজোত স্বেচ্ছাসেৱী সংগঠন ৰেনেছাৰ উদ্যোগত হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1000 গছপুলি বিতৰণ আৰু ৰোপণ কৰা হয়। বিশ্ব পৰিৱেশ দিৱসত তদুপলক্ষে হাজোৰ অগ্ৰণী বেচৰকাৰী সংস্থা ৰেনেছাৰ উদ্যোগত এক বিশেষ পৰিৱেশ সচেতনতামূলক কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। পৰিৱেশ সংৰক্ষণ, বৰ্তমান সময়ৰ ভয়াৱহ প্লাষ্টিক প্ৰদূষণ ৰোধ আৰু এখন সুন্দৰ সেউজীয়া পৃথিৱী গঢ়ি তোলাৰ পবিত্ৰ উদ্দেশ্যৰে সংস্থাটোৱে আজি হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক বৃক্ষৰোপণ আৰু গছপুলি বিতৰণ কাৰ্যসূচী হাতত লয়। স্বেচ্ছাসেৱী সংগঠন ৰেনেছাৰ কৰ্মকৰ্তাসকলৰ এনে পদক্ষেপক সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি হাজো হাই ছেকেণ্ডাৰী ৰেনেছা ষ্টেপ টুৱাৰ্ডছ প্ৰগ্ৰেছ NGOৰ সহযোগত আমি এৱাৰনেছ প্ৰগ্ৰেম আৰু বৃক্ষৰোপণৰ আমি 2টা প্ৰগ্ৰেম ৰাখিছোঁ। আৰু তাৰে প্ৰথমতে আমি কি কৰিছোঁ, ষ্টুডেণ্ট যিখিনি আছিল সেই ষ্টুডেণ্টখিনিক আমি ভিজুৱেলাইজেশ্যন 3D এনিমেশ্যনৰ সহায়ত আমি দেখাইছোঁ যে একচুৱেলি গ্ল'বেল ৱাৰ্মিং কি হয় আৰু বৃক্ষৰোপণ বা গছ গছনিৰ ইম্পৰ্টেঞ্চটো কি হয়। তো সেইখিনি দেখুওৱাৰ পিছত আমি সংকল্প লৈছোঁ যে যিমান আমি এৰাউণ্ড 1000+ গছপুলি আমি ৰোপণ কৰাৰ ব্যৱস্থা কৰিছোঁ। ছাত্ৰ ছাত্ৰী নিজৰ ঘৰত ল'ৰা ছোৱালীবিলাকে লৈ গৈছে। আমি সেইখিনি সিহঁতে সুৰক্ষিত কৰিবৰ কাৰণে আমি অহা বছৰো 5 জুন তাৰিখে এগেইন এইখন স্কুলত আহিম আৰু আহি পেলাই যিজন ষ্টুডেণ্টৰ আটাইতকৈ ভালকৈ সুৰক্ষিত কৰি গছডাল ৰাখিছে, পৰিপালিত কৰিছে, তো সেইজন ছাত্ৰ বা ছাত্ৰীক আমি 5000 টকাৰে আমাৰ NGOৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব। আৰু লগতে এইখিনিও কৈছোঁ, আমাৰ এই অঞ্চলত যিখিনি আমাৰ ল'ৰা ছোৱালী আছে, তো সুস্বাস্থ্যৱান হ'লে ল'ৰা ছোৱালীয়ে ভৱিষ্যত গঢ়িব পাৰিব, নিজৰ সপোন পূৰণ কৰিব পাৰিব আৰু আমি এখন সুন্দৰ অসম, সুন্দৰ ভাৰতৰ কল্পনা কৰিব পাৰিম। সেইকাৰণে NGOৰ তৰফৰ পৰা আমাৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীক পৰিষ্কাৰ পানীৰ কাৰণে ফিল্টাৰৰ ব্যৱস্থা কৰিব দিছোঁ। সকলো ল'ৰা ছোৱালীক সেইটো সজাগ কৰিছোঁ। আৰু যদি কাৰোবাৰ ফাইনেন্সিয়েলি প্ৰব্লেম হয়, তেতিয়াহ'লে আমাৰ NGOৰ তৰফৰ পৰা সিহঁতক সেই ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে আমি সংকল্প লৈছোঁ। গছপুলি বিতৰণ কৰা হৈছে 1000তকৈ বেছি গছপুলি বিতৰণ কৰা হৈছে আৰু লগতে 5000 টকা পুৰস্কাৰো ৰাখিছোঁ। অহা বছৰ যিজনৰ আটাইতকৈ সুৰক্ষিতভাৱে গছপুলিটো ফুটেজ দিব পাৰিব, সেইজনক 5000 টকা আমাৰ NGOৰ তৰফৰ পৰা দিয়া হ'ব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।